হাই গাইছ, আজি বনাই আছোঁ নাৰিকলৰ পিঠা বা মালপোৱা। সকলোৱে বনায়ো খায়ো, বেলেগ ষ্টাইলত বনাই সকলোৱে। মই আজি বনাম চাউলৰ গুড়ি নিদিয়াকৈ। ইয়াতে আধা কাপ ময়দা দিলোঁ, 2 চামুচ চেনি দিলোঁ। কমকৈ বনাম, 10টামান বনাম। আৰু গুড়ি কৰি থোৱা মই শুকান নাৰিকলৰ গুড়া দিছোঁ, আৰু গুড়ি কৰি থোৱা চেনিৰ গুড়া দিছোঁ, আৰু অকণমান নিমখ আৰু অকণমান খোৱা চৌদা দিছোঁ। আপোনালোকে ইয়াতে কেঁচা নাৰিকলো ব্যৱহাৰ কৰিব পাৰে, মানে কেঁচা নাৰিকলেই ব্যৱহাৰ কৰে সচৰাচৰ। মইহে শুকান নাৰিকল দিলোঁ। আৰু ইয়াতে অলপ অলপ পানী দি সকলো একেলগতে মিলাই অকণমান মানে বেছি ডাঠো নহয়, অকণমান পাতলীয়া টাইপত বনাই পেলাই মই মিশ্ৰণটো ৰেডি কৰিম। তাৰপিছত ইয়াতে কালাৰৰ কাৰণে অকণমান লিকুইড গুড় দি পেলাই আকৌ অকণমান মিহলাই আপোনালোকে লগে লগে বনাবও পাৰে, বা অকণমান দেৰি থৈও বনাব পাৰে, বা এক ৰাতি থৈও বনাব পাৰে, পিছদিনাও বনাব পাৰে। মই এতিয়া লগে লগে বনাম। মানে এতিয়া চব সৰু কেৰাহী এটাত দি অকণকৈ মই পিঠাকেইটা বনাইছোঁ। যদি আপোনালোকৰ মোৰ এই ৰেচিপিটো ভাল লাগে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে এবাৰ ঘৰতো বনাই চাই টেষ্ট কৰি চাব।